চ' গাইজ আজি মই আহি আছোঁ মুকালমুৱাৰ পৰা মোৰ ঘৰৰ ফালে। তো এখন গাড়ীত আছোঁ, গাড়ীখন বোলে তেল নোহোৱাকৈ গাড়ীখন চলি যায়। তো মোৰ ভাইক ক'ব, মই সুধিলোঁ ভাইক এখন গাড়ীত মুকালমুৱাৰ পৰা লৰকটাত গ'লে কিমান টকাত তেল খায়। তো ভাই কৈছে কি হাৱাত চলে। গাড়ী এখন হাৱাত কেনেকৈ চলিব পাৰে মই একবাৰ ভাইক সুধিছোঁ, ভাই ক'ব। দে ভাই ক'ব। তাতে তেল নাই, হাৱাত চলিব, তেল নাই তাতে। হাৱাত চলে। টান মাৰিলে চলে। কোনডালত টান মাৰিলি? এডালত পাইকে দিলি, এডালত পাইকে দিলি, এডাল চিধা যাই আহিব, যিমান পাইকে পাব সিমান যাব। অঁ, আৰু মানে কাৰেণ্টত চলে। কাৰেণ্ট কেনেকৈ সৃষ্টি হয়? কাৰেণ্ট আমি কেনে পানী সৃষ্টি কৰোঁ। হা? পানীত কাৰেণ্ট সৃষ্টি হয়। অঁ, মানে ইয়াতে কিবা যেনেকৈ গাড়ীবিলাক তেল ভৰালি যায়, এখন গাড়ীত কি ভৰাব লাগে? লাইন লগালে চাৰ্জ হ'ব কি? চাৰ্জ, তাৰমানে বেটাৰী। অঁ, গাইজ এতিয়া মই সম্পূৰ্ণভাৱে গম পাইছোঁ এখন হ'ল বেটাৰী গাড়ী। তো মই আগতে ভাবি আছিলোঁ, বহুতে কয় বেটাৰী গাড়ী মই আচলতে মই উঠিব নাছিলোঁ, মই আজি প্ৰথম উঠিছোঁ। আৰু এখন বেটাৰী গাড়ী। মই যাই আছোঁ মুকালমুৱাৰ পৰা লৰকাটাৰ পিনে, মোৰ ঘৰ বালিকুছিত। আৰু মোৰ ভাই মোক থৈ আহিব ঘৰত একেলগে। আৰু মই মোৰ বিহান গাৰ্গৰ লগত একেলগে আছোঁ। আৰু আমি যাওঁতে এতিয়া বৰ্তমান মই বল্লাপাৰ পাইছোঁ। আৰু বল্লাপাৰ টাউনখন এনেকুৱা টাউন, তো আপোনালোকক একবাৰ মই বেক কেমেৰা কৰি দেখাই দি আছোঁ। একদম বল্লাপাৰ তাতে চব বস্তু পায়, মাছৰ পায়, মাংসৰ পায়, গোটেইখিনি পায়। আৰু মাছ খাব লাগিলে আপুনি দিনত 2-3 বজাত আহিব লাগিব। আৰু এটা ফাৰ্মাচীও আছে। এখন হাজাৰ আগতে বেংক অফ ইণ্ডিয়া আছিল, এতিয়া ভাঙি দিছে। এখন হাজাৰ আছিল বেংক অফ ইণ্ডিয়া। আৰু এইবিলাক দুনিয়াৰ ৰাস্তাটো যদিও এনেকুৱা দেখিছে, কিন্তু ৰাস্তাটো মেইন ৰোড। আৰু ভাই আহিছে, এই ভাই এটা হাইমেট দি যা ভাই, ভাই এটা হাইমেট দি ভাই। এতিয়া ভাই হাইমেট নিদিলা, গুচি গ'ল। আৰু ই ভাই চাইকেল লৈ আছে। আৰু ভাই সেই মানুহবিলাক তুলি কেনে দি আছে। আজি যে নহওক এতিয়া আমি যাই আছোঁ। অঁ, ভাইৰ মনটোৰ বেজাৰ, হাইমেট নিদিলা। আৰু গতিকে তো আপোনালোকে চাই থাকক মোৰ ভিডিঅ'টো শেষলৈকে, আৰু মজা পাব। আৰু আজি একচুৱেলি ভিডিঅ'টো অলপ এণ্টাৰটেইনমেণ্ট কৰি আছোঁ। পেহী চিনি নাপালে মোক। আচ্ছা, যিয়ে নহওক তো গৈ থাকক মোৰ লগত। এতিয়া মই বল্লাপাৰ পাৰ হওঁ। এখন হ'ল ৰয়েল গ্ল'বেল একাডেমি। তো ইয়াৰে মালিকটো আগতে চেণ্ট্ৰেল পাব্লিক স্কুলত আছিল। তাতে কিবা হেৰি হৈ কেনে ইয়াতে বেলেগকৈ ছিষ্টেম কৰি খুলি লৈছে বেলেগকৈ ৰয়েল একাডেমি বুলি, ৰয়েল গ্ল'বেল একাডেমি। আৰু ভাই আমাৰ লগত আৰু এটা মানুহ পাইছোঁ, লৰাকাটালৈকে যাব। এইজন মানুহ বেংকত যাব। পইচা ওলাবা না থবা? থব আৰু ওলাব। অঁ, তাৰমানে এটাৰ পৰা থব, এটাৰ পৰা ওলাব। তাৰমানে পইচা বহুত হৈছে ভাইৰ। ভাই কি গাড়ীত আহিবি ভাই? অঁ, মাৰুতি গাড়ীত আহিব ভাই। হা? অঁ বাবু, অলপ লাহে যা। মোৰ সেইটো মাইকী হয়। আৰু এই ৰিভান গাৰ্গক লৈ আছে লগত, অলপ কষ্ট হয়। আচ্ছা, যিয়ে নহওক লাগে 2 টকা বেছিকৈ দিম। তো অলপ গাড়ীখন লাহে যায়, তেল অলপ কমকৈ হ'ব দি যায়। তেল পিয়নো নাখায় গাড়ীখনত, হাৱাত যায়। তো ভাই পইচা ওলালি মোক অলপ খবৰ দিবি, তোৰ পিছে মই আহিম। নহয় কাণ মাৰি গেলি, খৈ মাৰি গেলি সেইখিনিত মই কিবা এটা ব্যৱস্থা কৰিম ভাল লগত। তো গৈ থাকক, ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ঘোগাৰ যাত্ৰী এটা আছে, ঘোগাৰ যাত্ৰীটো আমি দেখাম, পাৰিলে চেষ্টা কৰিম দেখাবৰ কাৰণে। তো আপোনালোকে চাই থাকিব। চ' গাইজ, মই এতিয়া উপস্থিত আছোঁ মৌচুমী নাৰ্চাৰীত। আৰু ইয়াতে এটা মই নাম শুনিলোঁ, মিয়াজাকিৰ বুলি কিবা আমৰ গছ আছে, হয় না? মিয়াজাকিৰ আমৰ গছ। তো এডাল গছৰ মিয়াজাকিৰ আমৰ পুলিটোৰ দাম কিমান হ'ব? 1700। 1700 মানে 1700 টকা একডাল গছৰ পুলিৰ দাম। আৰু সেইটো আমৰ ফলাফল কি? এতিয়া বহুতে ক'ব খোজে বা ইমান পুলিৰ দাম হ'ব পাৰে নেকি? 2500 টকা বা 1700 টকা দাম হ'ব পাৰে নেকি? বোলে 1700 টকা দাম এটা কাৰণতে
গাছৰ পুলিটোৰ দাম। কিন্তু সেই এটা যদি আম খোৱা যায় তো মানুহ যদি বেমাৰ যদি কেঞ্চাৰ বেমাৰ থাকে বা কিবা বেলেগ বেমাৰ থাকে তেতিয়াহ'লে সেই আমটো খালি সেই বেমাৰটো ভাল হৈ যাব। কিন্তু মই সেই আমৰ পুলিটো মই নিব অহা নাই, মই নিব আহিছোঁ এটা ফুলৰ পুলি। মই এটা ফুলৰ পুলি লৈ যাবৰ পাই। ব্লেক ৰ'জ আছে নেকি? ব্লেক ৰ'জ এটা দি কিমান ল'বি? মানুহ ভাল মানুহ অলপ হ'ব, অলপ ভাল মানুহ হ'ব। আৰু এই ফুলৰ বাগানখন মই দেখাই দিওঁ। এইখন মৌচুমী নাৰ্চাৰী। তো ইয়াতে আপোনালোকে যিকোনো মুহূৰ্তত তো আহিলে ৰাতি হওক দিন হওক 24 ঘণ্টা খোলা থাকে। তো এইটো ৰাতি ইমান ধুনীয়া পৰিৱেশ চাওক, ইমান ধুনীয়া ফুলৰ পৰিৱেশ। মই ফুল বিৰাট ভাল পাওঁ। আৰু মই আজি ৰিভান গাৰ্গৰ নামত আজি আৰু 2টা ফুলৰ পুলি নিম। তো দামটো অলপ বেছিকৈ কৈছে বাৰু মোৰ কাৰণে। তো আপোনালোকে আহিলে অলপ কমে ক'ব, তো চিন্তা কৰিব নালাগে। তো আপোনালোকে যদি আমাৰ ইয়াৰে এইখিনিত মুকালমুৱাৰ পৰা হাজো দৌলাখাল পথৰ ইয়াতে মৌচুমী নাৰ্চাৰীটো হয়, তো ঘোগা আৰু লোহাৰকাঠাৰ মাজত। তো আপোনালোকে আহক, ইয়াৰ পৰাই লওক। আৰু একদম সুলভ মূল্যত পোৱা যায় যিকোনো গছৰ পুলি। কিন্তু আপোনাৰ জাকিৰ কি আছিল নামটো? মিয়াজাকিৰ আম। তো মিয়াজাকিৰ আমৰ পুলিৰ নামটো মই আজি প্ৰথম শুনিছোঁ। সেইটো পুলিৰ দাম হ'ল 1700 টকা। আৰু সেইটো আমৰ আমেৰিকান ভেৰাইটি হয় এইটো। তো সেইটো আমৰ গুণাগুণ বহুত আছে। তো মই কৈ আছোঁ আপোনালোকক শেষলৈকে। গাইজ, মই ব্লেক ৰ'জৰ পুলি এটা লৈ ল'লোঁ। তো একচুৱেলি মই দামটো আপোনালোকক নকওঁ, তথাপি এইটো ব্লেক ৰ'জ আপোনালোকক দেখাই আছোঁ। ব্লেক ৰ'জ ক'লা গোলক, চাই লওক ক'লা গোলক। কিন্তু ক'লা বুলি মই ইয়াতে কৈছোঁহে, কিন্তু আপোনালোকৰ যেতিয়া দিনত চাব ক'লা আৰু ৰঙাটো তাৰমানে জিলকি উঠে আৰু নিয়ৰ পৰি থকা যেন অনুভৱ হয় এইটো। তো আপোনালোকে আহক, মৌচুমী নাৰ্চাৰীত আহক। মৌচুমী নাৰ্চাৰী আৰু কিবা বেনাৰখন দেখাই দিওঁ। এই বেনাৰখনো আছে, মই বেনাৰখনো দেখাই দি আছোঁ আপোনালোকক। এইটো হ'ল মৌচুমী নাৰ্চাৰীৰ বেনাৰ। তো আপোনালোকে আহক আৰু মৌচুমী নাৰ্চাৰীত আহি তো আপোনালোকে গছৰ পুলি লাগে যিকোনো, ইমান ধুনীয়া সৌন্দৰ্য। মই যিমান গছৰ পুলি লাগে কিবা লাগে মই ইয়াৰ পৰাই লওঁ। মই সিদিনা ইয়াৰ পৰাই গেন্দা ফুলৰ পুলি নিছিলোঁ 2টা, ধুনীয়া ফুলি উঠছি, ধুনীয়া ভাল লাগছি ঘৰত। আৰু লেচুৰ পুলিও নিছিলোঁ, এইকেইটা লেচুৰ পুলি, এইকেইটা আমৰ পুলি বহুত, এইকেইটা আমৰ পুলি। নাৰিকল তামোলৰ পুলিও আছে। আৰু এটা ফুলৰ পুলি ল ৰ'ব। এইকেইটা জপোহা ফুল, ইমান ধুনীয়া সৌন্দৰ্য চাওক। এইটো ফুলৰ পুলিটোত কেনেকুৱা দাম, কেনেকুৱা হ'ব? এইটো লৈ লওঁ। এইটো ল'লোঁ। এইটো লৈ আপোনালোকক গৈ আছোঁ। এইটো ল'লোঁ। এইটোৰ নাম কি? হা? ইণ্ডো মালতী। তো এইটো ফুলৰ নাম ইণ্ডো মালতী। আৰু এইটো হ'ল মালিক, এইটো ভাই বহি আছে ইয়াতে মোৰ লগত আছে। আমি মানে এতিয়া 2টা ফুলৰ পুলি পুতিম। ফুলৰ পুলি দুটাৰ নাম হ'ল ইন্দ্ৰমালতী ব্লেক আৰু ৰ'জ। ব্লেক ৰ'জ। ব্লেক নহয়, ব্লেক। ব্লেক ৰ'জ। আৰু এইটো আমাৰ সৰু পৰিয়াল, চাই লওক। সৰু পৰিয়াল, সুখী পৰিয়াল, আমি বহুত সুখী। আৰু আমাৰ মাজত আজি এটা সদস্য নাই, সি অলপ বাহিৰত গেছি। তো বাহিৰত গেছি মানে আমাৰ ঘৰতে গেছি আৰু তাকে গেছি। তো
তো আমি আছো এইটো ৰবি ৰিবা ৰিভান আমি মানে ৰিবানৰ কাৰণে ফুলৰ পুলি দুটা পুতিম আপোনালোকক দেখাই দিম আমি ভাবিলো ভিডিঅ'টো দেখাই দিওঁ আৰু কালি পুতিম বুলি ভাবছিলো কিন্তু আমি কালি নুপুতো আৰু আজি পুতিম ইতে পুতিম আৰু ইতে পুতিম মানে আমি যাওঁৱেই পুতপেক গেলি পুতবা যাবে আপোনালোকক দেখাই দিম ভিডিঅ'টো আহি থাকক তো বলক গাইছ ৰ'ব এটা বস্তু দেখি দিওঁ এইটো আমাৰ ৰিভানক দেখি দে ৰিভানক এইটো আমাৰ ৰিবান ই মানে দাওতে কুদ্দুছ বুলি কয় এইটো আমাৰ ৰিবান দেখছ না গাইছ এটা টোপনি মাৰিছিল ইয়া তুমি মাছি মানে ৰাতি 2টা বজাৰ পিছত উঠবো 1টা বজাৰ পিছত আব্বা আৰু আম্মা খালি থাকিব লাগব আৰু আব্বাই পেল বগি থাকিব লাগব তাৰ লগত এতিয়া গতিকে আমি যাওঁ এতিয়া আমি ফুলৰ পুলি দুটা পুতু দেখি দিওঁ হে গাইছ দেখিছা ন এইটো আমাৰ ব্লেক ৰ'জ আৰু এইটো ইন্দ্ৰমালতী আমি এতিয়া পুতু আপোনালোকক দেখাই দিওঁ বলক হেল্ল' গাইছ তো গাইস মোৰ মাথাত ফুলৰ গাছ এতিয়া কি ভিডিঅ' চালু হৈ আছে এইটো হ'ল ব্লেক ৰ'জ আৰু হ'ল এইটো ইন্দ্ৰমালতী আৰু এইটো আমাৰ ৰিবা ৰবি ৰিভাটো তাতে আছে তো ৰিভান একচুৱেলি আমি বহুত সৰু হয় আমি টান কাৰণে আমি ফুলৰ পুলি এটা পুতিম বুলি ভাবছিলোঁ আৰু পুৱা পুতিম বুলি ভাবছিলোঁ আৰু পুৱা পুতিম বুলি ভাবা কথাটো ৰৈ থাকিব নালাগে তো কৰিম কাম কৰিম এতিয়াও কৰিম নহয় আজিও কৰিম এতিয়াও কৰিম এই মুহূৰ্তত কৰিম এতিয়া খান্দিম গতিকে দেৰি কৰিব নোৱাৰোঁ ফুলৰ পুলি ব্লেক ৰ'জ আৰু ইন্দ্ৰমালতী গাইছ ইমান ধুনীয়া কৰ আছে দেখিছা না গাইছ এতিয়া আমি ফুলডাল পুতু বলকচোন এইটো আমাৰ ভাইটি Abba, come here. Take the camera. Take the camera. You take. Come here. Abba, you come here. You take camera. You understand? Amma. তুমি আকৌ ক'বা নালাগে তুমি কেৱল আমাক কেমেৰাটো ধৰি থাকিলে আমি পুতি থাকিম গাছৰ পুলি কোনটো পুতবি ইয়াতে এটা কোনটো ৰ'জ পুতবি না ইন্দ্ৰ সবাই ভিডিঅ' কৰি আছে দে এতে পুতিম না আমি পুতিম নাংগে কোনবা চিঙি লৈ যাব বাস আব্বা কি কোনটা হানা নিম বা এতে আছে এতে নুনাটা ফুল আছে এতে আর গাবটা এতে নুনাটা আছে এইটা ফুল ফুলে করব লাগিব ফুল ফুলতে আল্লাহ থাকে ও মা ঠিকতে ওই দেখবা লাগে গমছানা বু দে আব্বা তুমি ইন্দ্র পুলিটো দি ইনকে আব্বাকে দেখো আব্বা তুমি আব্বা তুমি আইবা এই ইন্দ্র পুলিটোর পলিথিনটো তুমি ফালি দিয়া সুদিখানে দি পলিথিনটো তলত নামে না ইমান দূৰৰ পৰা কেমেৰা আহিব জানা আন্ধাৰ আহিব নহয় ইন্দ্ৰমা মানে চন্দ্ৰমা ইন্দ্ৰমা মানে চন্দ্ৰমা আম্মাই হা ইপিনে এডাল কিহৰ খেৰ বা নেকি বা পুটি দিলো ইয়াতে আব্বা অলপ পানী লৈ আহিবা পানী অলপ দি দিবা হা আৰু এই চাইডটো এনেকে চাইডটো এই চাও এনেকে ৱাল টাইপ দিব লাগিব যাতে পানীটো বাগৰি বেলেগত নাযায় ভাঙি দিলা আকৌ চাও এনেকে চাও যাতে পানীখিনি ওচৰতে থাকে বুজিছে নাই এতিয়া এইটো ইন্দ্ৰ মালতীটো পুতলো এতিয়া আমি ব্লেক ৰ'জটো পুতিম ক'ত মই জায়গা বিচাৰি যাওঁ বাবু কেমেৰা দিতে
হেল্ল' গাইছ, আমাৰ আগতে আমাৰ ৰোহানৰ কাৰণে পুতছিল এডাল লেচু আৰু এডাল দেখিছেনে হালধা ফুলটো পুতছি ভাইটিৰ আৰু মোৰ আৰু এটা ৰঙা ফুল আছে আমাৰ ইন্দ্ৰ মালতীৰ কাহিনী। এইটো ইন্দ্ৰ মালতী ইতে বান্ধি দিলা, এইটো ৰঙা ফুল চাওক। এবাৰ আৰু এডাল মই আগতে পুতা প্ৰিয় ফুল মোৰ গাইছ। আৰু এই ব্লাক ৰ'জটো এইটো হয় ব্লেক, আৰু ৰেড ৰ'জটো আছে। একশ্যন। এৰি আছো নাযাব বহুত ৰ'বা। অ' নাই এনেকে পুতি দি, এইটো পলিথিন নহয়, হেৰি নহয় নহয়, এইটো হেৰি নহয় ন, প্লাষ্টিক নহয়, এইটো ৰছীয়ে পচি যাব। এইটো বুজি পাইছা না? যাব পলিথিন হ'লে হেৰি হ'ল হয়, এইটো পলিথিন নহয় না। এটা বিসমিল্লাহ আল্লাহ। পানীটো হৈ যাব। বেছি আলিছি